আছে সেইকাৰণে আজি ইয়াত আহি হয়তো উপস্থিত হৈছোঁ মানুহক এটা সংযোগ লাগে আপোনালোকৰ সৈতে সংযোজিত হ'বলৈ মোৰ কাৰণে যিটো সংযোগ সেয়া মৌচুমী বা আৰু সেই সংযোগ একান্ত ভালপোৱাৰ সংযোগ যেতিয়া মানুহে ভালপোৱাৰে কাৰোবাক কিবা এটা কৰিবলৈ কয় যাক কয় তেওঁৰ মাজত আপোনা আপুনি এটা ভালপোৱাৰ বোধ গঢ় লৈ উঠে মই ইয়ালৈ আহোঁতে সেই বোধটোৰে উপচি আহিছিলোঁ আৰু মই গম পাইছিলোঁ যে এই এপাৰ্টমেণ্টত বহুত মানুহ থাকে আমি মানুহৰ পৰা দিনক দিনে আঁতৰি গৈ আছোঁ গতিকে বহুত মানুহৰ কনচেপ্টটোৱে মোৰ কাৰণে যথেষ্ট আছিল যে আজিৰ এই খ্ৰীষ্টমাছৰ দিনটোত মই বহুত মানুহৰ মাজলৈ আহিম ভিৰৰ মাজত অকলশৰে থকা মানুহবোৰৰ কাৰণে বহুত মানুহৰ সংগ এক ধৰণৰ লোভনীয় কথা আচলতে আমি বহুত সময়ত ভিৰৰ মাজতো বৰ অকলশৰীয়া হৈ পৰোঁ গতিকে আজিৰ দিনটোৱে মোক ইমানখিনি মানুহক লগ পোৱাৰ সুযোগ দিয়াৰ কাৰণে মই মৌচুমী বালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি যিহেতু খ্ৰীষ্টমাছ আমি ইতিমধ্যে মণিকুন্তলা বাইদেৱে কৈছে যে জাতি ধৰ্ম বৰ্ণ এইবিলাক পিছৰ কথা এটা উৎসৱে আমাক কি আনি দিয়ে উৎসৱ মানে আনন্দ সেই উৎসৱ কাৰ উৎসৱ দৰকাৰী নহয় সেই উৎসৱত আমি কিমান আন্তৰিকতাৰে চামিল হ'ব পাৰিছোঁ সেইটোহে বহুত ডাঙৰ কথা আজিৰ দিনটোত মোৰ প্ৰথমে আপোনালোক আটাইলৈকে এটাই শুভকামনা আপোনালোকৰ জীৱনত একজন সান্তা ক্লজ থাকক আটাইৰে জীৱনত আমি খুবকৈ বিচাৰোঁ আৰু মই খুব বায়াস নোহোৱাকৈ কথাখিনি ক'বলৈ যত্ন কৰিম আচলতে মই এগৰাকী ফেমিনিষ্ট মুঠেও নহয় মই নিজকে হিউমেনিষ্ট বুলি ক'বলৈ ভাল পোৱা মানুহ এগৰাকী সমস্যাটো ক'ত হয় আমাৰ সমাজ ব্যৱস্থাত মহিলাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভবা মানুহ বেছিকৈ দেখোঁ গতিকে আপোনা আপুনি কথাখিনি হয়তো অকণমান মহিলাসকলৰ লৈ বেছিকৈ হ'ব পাৰে গতিকে ইয়াত উপস্থিত পুৰুষসকলকো মই শ্ৰদ্ধা আৰু আন্তৰিকতাৰ এটা কথাই ক'ম আমাৰ জীৱনটো তেতিয়া সম্পূৰ্ণ হয় আমি অকলে কেতিয়াও সম্পূৰ্ণ নহয় যেতিয়া আমি একেলগে কিবা এটা বস্তু চাব পাৰোঁ আপুনি আৰু আপোনাৰ প্ৰিয় মানুহগৰাকীয়ে যদি একেলগে এটা বস্তু চাব পাৰিছে তেতিয়া আপোনাৰ জীৱন সম্পূৰ্ণ মই আজি সেই মানুহগৰাকীৰ কথা ক'ম আৰু বয়সটো বৰ বেছি হোৱা নাই বাৰু এতিয়ালৈকে কিন্তু তথাপি জীৱনে বহুত কথা শিকাইছে মোৰ শৈশৱকালটো মই উজনি অসমৰ এখন গাঁৱত মোৰ শৈশৱকাল পাৰ হৈছে কৈশোৰ প্ৰাক যৌৱনৰ সময়ছোৱা মই তাত পাৰ কৰিছোঁ খুব সমৃদ্ধ আছিল আমাৰ প্ৰকৃতি কিন্তু নিসংগ আছিল মোৰ শৈশৱ আৰু মই খুব গৌৰৱেৰে ভাবোঁ যে যদি শৈশৱটো মোৰ নিসংগ নহ'লহেঁতেন মই মানুহ পঢ়িব নাজানিলোহেঁতেন আৰু যদি মই মানুহ পঢ়িব নাজানিলোহেঁতেন মই আজি আপোনালোকৰ সন্মুখত ৰৈ দুআষাৰ ক'বলৈ কেতিয়াও মই হয়তো নিজকে উপযুক্ত বুলি নাভাবিলোহেঁতেন আচলতে আমি আমাৰ নিসংগতা হওক আমাৰ একাকিত্ব হওক আমি বৰ দুখেৰে যদি গ্ৰহণ কৰোঁ আৰু এটা সময়ত এনেকুৱা ভাৱ হৈ যায় যে মোৰ জীৱনতহেনো কিয় আৰু বিশ্বাস কৰক মোৰ শৈশৱতে মই এদিন চমকিত হৈছিলোঁ সৰু এটা পৰিৱেশৰ কথা কওঁ আমাৰ বৰ ডাঙৰ পুখুৰী এটা আছিলে আৰু পুখুৰীৰ দলংখন মোৰ বৰ প্ৰিয় ঠাই আছিলে ভৰ দুপৰীয়া মোৰ বা দেউতা সকলো স্কুলত কাম কৰে আৰু মই তেতিয়া সদায় স্কুললৈ যাবলৈ ভাল পোৱা নাছিলোঁ কৈছোঁ এই মই খুব নিসংগ মানুহ গতিকে স্কুললৈ গৈ ভাল নোপোৱা দিনবোৰৰ কোনোবা এটা দিনত মই দলংখনত ওপৰলৈ আকাশলৈ মূৰ কৰি শুই আছিলোঁ আৰু দেখিলোঁ যে অকণমানি মেঘ এটুকুৰা আকাশৰ বুকুত অকলে আছে বিশ্বাস কৰক মই চমকিত হৈ গৈছিলোঁ মইতো অকলশৰীয়া নহয় এই মেঘ টুকুৰাই মোক চাই আছে মানুহৰ সেই ইনষ্টিংটো বৰ দৰকাৰী যেন মোৰ লাগে যে আমি আমাৰ মাজত থকা সীমাবদ্ধতাক বিভিন্ন ধৰণেৰে অতিক্ৰম কৰিবলৈ কাৰক বিচাৰি ফুৰোঁ আমাৰ মাজত যদি নিসংগতা আছে যদি নিসংগতা অসহনীয় হৈছে মই সেই মেঘ টুকুৰাক লগ কৰি ল'লোঁ আৰু এতিয়াও মোৰ এনেকুৱা হয় বিশেষকৈ শৰৎ কালত আকাশত মেঘে যেনেকুৱা এটা ৰূপ লয় কেতিয়াবা আইচক্ৰীম এটা হয় কেতিয়াবা হাতী এটা হয় মই এতিয়াও চাওঁ আৰু মোৰ 10 বছৰীয়া ল'ৰাটোকো মই দেখুৱাওঁ গতিকে সেই শৈশৱৰ সেই মুহূৰ্তটোৱে মোক একাকিত্বক উদযাপন কৰিবলৈ শিকালে আৰু সেইকাৰণেই ক'লোঁ যেতিয়া মই বহুত ভিৰৰ মাজত থাকোঁ মোক ওচৰৰ পৰা জনা মানুহখিনিয়ে জানে যে মই অহৰহ মানুহৰ মাজত থাকোঁ কিন্তু এনেকুৱা এটা কথা হয়
যে যিকোনো মুহূৰ্তত মই সেই মানুহখিনিৰ মাজৰ পৰা নিজক একেবাৰে অকলশৰে আমি চাব পাৰোঁ আৰু তেতিয়া মই অকণমানো বায়াছ নোহোৱাকৈ মোৰ কাষত থকা মানুহবিলাকক পঢ়িব পাৰোঁ আৰু সেই কথাখিনিৰ কাৰণেই আচলতে মানুহৰ মাজলৈ আহিবলৈ মই খুব ভাল পাওঁ আজিৰ নিমন্ত্ৰণটো মই আন্তৰিকতাৰে সেইকাৰণেও গ্ৰহণ কৰিলোঁ মহিলাৰ জীৱন বা নাৰীৰ জীৱন বা এগৰাকী মানুহৰ জীৱন বুলি কোৱাৰ লগে লগে মই বিশ্বাস কৰোঁ যিমানে সময় পাৰ হৈ যায় আমি বহুত কেইখন শ্মশান পাৰ হৈ যাব লগা হয় শ্মশান শব্দটো ভাল অৰ্থত বা বেয়া অৰ্থত মই একো অৰ্থত কোৱা নাই কিন্তু এনেকুৱা হয় যে বহুত সময়ত আমি আমাৰ ইচ্ছা অনুভূতি বা এনেকুৱা ধৰণৰ দিশবিলাকৰ সৈতে আমি সদায় সাঙুৰি লওঁ আমাৰ কাষত থকা মানুহখিনিৰ ইচ্ছা অনুভূতি যিটো একান্ত স্বাভাৱিক আৰু বহুত সময়ত খুব ঘৰৰ সৰু ছোৱালী এজনীৰ কথা ভাবকচোন প্ৰথম ছেক্ৰিফাইচটো ক'ৰ পৰা আৰম্ভ এইটো গাৰুত শুই ভাল পাওঁ নাই আলহী আহিছে মা এই গাৰুটো আজি তুমি দি দিয়া আমি দি দিব পাৰোঁ আৰু সেই গুণটোৰ কাৰণে আচলতে আমাৰ কোনোবাখিনিত চেম্বাৰবোৰ বাঢ়ি বাঢ়ি গৈ থাকে আমাৰ বুকুৰ মাজত যিমানবোৰ চেম্বাৰ থাকে সেই চেম্বাৰবোৰ বাঢ়ি বাঢ়ি গৈ থাকে সচৰাচৰ আমাৰ সমাজ ব্যৱস্থাত কেতিয়াও ল'ৰাটোক কোৱা নহয় যে বাবা আজি গাৰুটো দিয়াচোন বাবা আজি তোমাৰ বিচনা দিয়ে নিদিয়া নহয় কিন্তু মই কৈছোঁ যে প্ৰথম টাৰ্গেটটো কোন হয় গতিকে সেই কথাবিলাকৰ পৰা আমি যদি ভাবোঁ সদায় ময়ে কিয় ছেক্ৰিফাইচ কৰিব লগা হয় তাৰ বিপৰীতে যদি আমি ভাবোঁ যে এটা চেম্বাৰ আজি মই আকৌ পালোঁ য'ত মই কাৰোবাক ধুনীয়াকৈ টোপনি যাবৰ কাৰণে মোৰ আটাইতকৈ প্ৰিয় গাৰুটো দিব পাৰিলোঁ মই অকণমান ওখ হৈ গ'লোঁ সেই মুহূৰ্তটোত একেটা কথা আমি দুই ধৰণেৰে চাব পাৰোঁ আৰু মই এই কথাবিলাক খুব সৰুৰ পৰা লক্ষ্য কৰিছিলোঁ আমাৰ জাকৰুৱা ল'ৰা ছোৱালীৰ ঘৰ তিনিজনীকৈ বা এটাই ল'ৰা ঘৰত এটা ল'ৰা থকা ঘৰবিলাকৰ পৰিৱেশবিলাকতো আপোনালোকে জানেই তাতে তথাকথিত উচ্চ বৰ্ণৰ মানুহৰ ঘৰ গতিকে বহুতখিনি কথা অবজাৰভেশ্যনত আনিবলৈ মোৰ কাৰণে খুব সহজ আছিল আৰু আই এম অলৱেজ গ্ৰেটফুল মোৰ চাইল্ডহুডটোৰ ওচৰত মই বৰ কৃতজ্ঞ সেইকাৰণে আৰু তাৰ পিছৰ সময়ছোৱাত যেতিয়াই মই মানুহ পঢ়িবলৈ দেখিলোঁ তেতিয়া দেখিলোঁ যে এগৰাকী নাৰীৰ মাজত বহুত অমূল্য কথা থাকে এনেই মানুহে কৈ থৈ যোৱা নাই যে নাৰীৰ মাজত চিক্ৰেট মানে গোপনীয়তাৰ এখন সাগৰ থাকে আজিৰ পৰা কেইবছৰমানৰ আগতে নাৰী দিৱসৰ অনুষ্ঠান এটাত মোক খুব জনপ্ৰিয় এটা অনুষ্ঠানে নিমন্ত্ৰণ জনাইছিল মঞ্চত মোৰ লগত বিশিষ্ট দুগৰাকীমান বাইদেউ আছিলে এগৰাকী বাইদেৱে তেওঁ বাৰে বাৰে ফোনটো আহি আছিলে আৰু ফোনটোত তেওঁ খুব সৰুকৈ কিবা এটা কথা কৈছে যিটো কথা এনেকুৱা নহয় যে তেওঁ মিটিং এখনত আছে বুলি কৈছে আৰু অলপ সময়তে ষ্ট্ৰেছ লেভেলটো এনেকুৱা হৈ গ'ল তেওঁ মানে কৈছে মই ঘৰলৈ সোনকালে এওঁ আহি পোৱাৰ আগতে যদি মই ঘৰ গৈ নাপাওঁ ঘৰত হুলস্থুল হ'ব মই কথাটো বুজি নাপালোঁ তাৰপিছত তেওঁ ভাষণ দিলে খুব সুন্দৰ উদ্দীপ্ত ভাষণ এটা দিছে যে নাৰীয়ে কেনেদৰে নিজৰ জীৱন নিজৰ সময় নিজৰ পৰিচয়ক আপডাল কৰিব লাগে আৰু সেই মানুহগৰাকীয়ে মিটিং শেষ হোৱাৰ আগতে দৌৰা ধুপৰাকৈ গৈছে কাৰণ তেওঁ গৃহস্থই যদি গম পায় তেওঁ নাৰী দিৱসৰ অনুষ্ঠানত মুখ্য বক্তা হৈ আহিছে তেতিয়াহ'লে ঘৰত গৃহকন্দল হ'ব এই পৰিৱেশটো এগৰাকী নাৰী নহয় কিন্তু এই পৰিৱেশটো আপোনালোকে যদি অকণমান নিজলৈ উভতি চাই নিজৰ কাষৰ মানুহবিলাকলৈ ঘূৰি চায় তেতিয়াহ'লে এই পৰিৱেশটোত আমি বহু সময়ত পৰিবলগীয়া হয় আমি কি ভাল পাওঁ আমি কি কৰি ভাল পাওঁ এই কামবিলাকৰ বিষয়ে আমি আমাৰ একান্ত নিজৰ মানুহজনক বাৰু ক'ব পাৰোঁনে সকলো সময়ত প্ৰথম অৱস্থাত যেতিয়া প্ৰেমৰ ৰাগী তীব্ৰ হৈ থাকে তেতিয়া বহুত কথা সহজ হয় যেতিয়া সেই ৰাগী গুচি যায় যেতিয়া আহি যায় যে সাংসাৰিক ধৰ্ম আৰু জীৱনটো এক ধৰণেৰে গৈ আছে তেতিয়া কিন্তু আমাৰ নিজৰ মাজত থকা ইচ্ছা অনুভূতিবিলাকৰ প্ৰতি আমি সেই অ'চন অফ চিক্ৰেট এখন গোপনীয়তাৰ সাগৰ আমি নিজে নিজে খান্দিবলৈ আৰম্ভ কৰোঁ কাৰণ আমি মানুহ আমি নিজকে ভালে ৰাখিবলৈ আটাইতকৈ বেছিকৈ বিচাৰোঁ আমি নিজকে আটাইতকৈ ভাল পাওঁ আপুনি স্বীকাৰ কৰক বা নকৰক আপুনি আপোনাক প্ৰচণ্ড ভাল পায় কাৰণেহে আপুনি ভাল পাব বিচৰা কাৰোবাৰ প্ৰতি আপুনি অনুৰক্ত হয় গতিকে সেইকাৰণে সেই যে গোপনীয়তাৰ সাগৰ এখন আমি বুকুৰ মাজত লৈ ফুৰোঁ কেতিয়াবা তাৰ ভৰ বহুত বেছি হৈ যায় আৰু সেই ভৰ বব নোৱাৰা মানুহবিলাকক সমাজে কেতিয়াবা কয় তাই বৰ দুৰ্বল তাই ভাল মানুহ নহয় কাৰণ কি
হয় যেতিয়ালৈকে গোপন হৈ আছিল তেতিয়ালৈকেতো চব ঠিকে আছিল, তেতিয়ালৈকেতো সংসাৰো ভালকে চলি আছিল, তেতিয়ালৈকে চব ঠিক ঠাক। কিন্তু যেতিয়া ভৰ হ'ব নোৱাৰি কেতিয়াবা আউটবাৰ্ষ্ট হৈ যায় তেতিয়াই মানুহজনী বেয়া হয়। সেই বেয়া মানুহজনী যদি ইয়াতো আছে, তেওঁক মই এটা কথাই কওঁ, আজিৰ পৰা আপোনাৰ লগত আৰু এজনী মানুহ আছে বুলি ধৰি লওক, কাৰণ সেই বেয়া মানুহজনীৰ কান্ধত হাতখন থ'বলৈ মই ভাল পাম, কাৰণ আপুনি ভাল পোৱা কিবা এটা কৰিছে আৰু আপোনাৰ নিজকে ভাল পোৱাৰ 100% অধিকাৰ আছে। আপোনাৰ নিজকে ভালে ৰখাৰ 100% অধিকাৰ আছে। এই জীৱনটো একান্ত আপোনাৰ। মণিপুত্ৰ বাবাই এটা কথা কৈছে যে আমি আমাৰ পিতৃ মাতৃৰ প্ৰেমৰ সন্তান। প্ৰেম থকালৈকে ঠিকে আছে, কিন্তু সন্তান কামনা সকলোৱে কৰে জানো? তেতিয়াহ'লে এবৰ্চনবোৰ নহ'লহেঁতেন, নহয়নে? গতিকে আমি আমাৰ মা দেউতাৰ প্ৰেমৰ সন্তান বুলি ভাবিব পৰালৈকে সকলো ঠিকে আছে। যদি ভাবিব পৰা নাই, ভুল হোৱা নাই, কিবা এটা কাৰণত আপুনি ভাবিছে। নিজকে ভুল বুলি ভবা, নিজকে বেয়া বুলি ভবা তাৰণাটো আপুনি মনৰ পৰা বাদ দিয়ক, কাৰণ আটাইতকৈ ভালকৈ আপুনিয়ে আপোনাক ৰাখিব পাৰে, আটাইতকৈ মৰম আপুনি আপোনাক কৰিব পাৰে। মই এটা কথা খুব বিশ্বাস কৰোঁ, মই ৰাতিপুৱা শুই উঠি চেল্ফ হাগ কৰোঁ, নিজকে সাৱটি ধৰোঁ আৰু নিজকে টাচ কৰোঁ, নিজক উপলব্ধি কৰিবলৈ যত্ন কৰোঁ যে আজিৰ দিনটো মোৰ লগত আছে এজনী মই, আৰু মই কি কৰিম, মই নিজকে আপডাল কৰি নিজৰ ধৰণে জীৱনটো পাৰ কৰিম আৰু মোৰ লগত কানেক্টেড যিখিনি মানুহ আছে তেওঁলোকক অপৰিসীম ভালপোৱাৰে বুৰাই ৰাখিম, কাৰণ তেওঁলোক মোৰ লগত জড়িত হৈ আছে। আৰু এটা কথা কি জানে, মই জীৱনত এটা কামেই খুব ভালকৈ কৰিব পাৰোঁ, সেই কামটো যে মই খুব ভালকৈ ভাল পাব জানো। আৰু এই কথাটো আপোনালোকেও নিজৰ মাজত উপলব্ধি কৰিব যদি পাৰে যে আপুনি খুব ভালকৈ ভাল পাব জানে, সেই দিনটোৰ পৰাই জীৱনটো আপোনাৰ একান্ত নিজৰ হৈ পৰে। গতিকে আজিৰ সময়খিনিৰ পৰাই, আজিৰ এই অনুষ্ঠানটোত আপোনালোক যিসকল আছে, মই আশা কৰোঁ যে ইয়াত যিমানখিনি পৰিয়াল আছে সকলো পৰিয়ালৰ মহিলাগৰাকী হয়তো এনেকৈ আহি ইয়াত বহি থাকিব পৰা নাই। কোনোবাই হয়তো কাণ উনাই শুনিবলৈ যত্ন কৰি আছে যে কিবা কথা কৈছে, শুনিবলৈ মন গৈছে, যাবলৈ মন গৈছে, নাই ঘৰত যদি আলহী আহিছে তেওঁতো ওলাই আহিব নোৱাৰে। এইটোতো এটা মহাভাৰত অশুদ্ধ হোৱা কথা হ'ব নহয়নে? যদি তুমি মিটিঙলৈ যোৱা, মই আলহীক সোধপোছ কৰিম, সেই কথাটো প্ৰথম ঘৰৰ কাষৰ মহিলাগৰাকীয়ে ক'ব, তাই কেনেকুৱা মানুহ, গিৰিয়েকে আলহীক সুধিব লগা হৈছে আৰু তাই গৈ মিটিঙত বহি আছে। সেই মানুহগৰাকীক আওকাণ কৰিবলৈ শিকিব লাগিব। যি আপোনাৰ মনৰ মাজত থকা ভাল লগাৰ বোধখিনি গুৰুত্ব দিব পৰা নাই, সেই মানুহগৰাকীক যদি আজিৰ পৰাই আপুনি আওকাণ কৰিব জনা নাই, তেতিয়াহ'লে আপোনাৰ ইচ্ছা অনিচ্ছা, আপোনাৰ সুখ অসুখৰ ওপৰত এগৰাকী অদৰকাৰী মানুহৰ দখল থাকিব। মই অদৰকাৰী শব্দটো কৈছোঁ কাৰণ তেওঁ আপোনাৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধাশীল নহয়। এতিয়াও যদি কোনোবা এগৰাকী মানুহে এই এপাৰ্টমেণ্টত শুনি আছে যে মই কিনো কথা কৈছে ইয়াৰ পৰাই শুনো, সেই মানুহগৰাকীক উলিয়াই অনাৰ দায়িত্ব উত্তৰা মঞ্চই ল'ব লাগিব। আৰু নহ'লে আমাৰ পৰিধিটো আমি বহল কৰিব নোৱাৰিম। আমাৰ মানে মানুহৰ পৰিধিটো আমি বহল কৰিব নোৱাৰিম। আজি যিমানখিনি মানুহ আছে ইয়াৰ দুগুণ মানুহ যাতে আপোনালোকৰ অহাটো জন্মদিনত হয়, সেই আশা মই নিশ্চয়ে কৰিব পাৰোঁ। আৰু মোৰ কথাবিলাক এনেকুৱা নহয় যে মই খুব পৰম্পৰাগত শৈলীৰ মানুহ নহয়। পৰম্পৰাগত শৈলীত কাপোৰ সাজ পিন্ধিছোঁ, পৰম্পৰাগত শৈলীত থাকোঁ, কিন্তু মই মনেৰে বিশ্বাস কৰোঁ যে আমি আচলতে চলি থকা যিবিলাক ধ্যান ধাৰণাই আমাক কষ্ট দিয়ে, চলি থকা যিবিলাক ধ্যান ধাৰণাই আমাৰ আনচাৰ্টেনিটিক উপলব্ধি কৰিবলৈ নিদিয়ে, সেই ধ্যান ধাৰণা আমাৰ পৰাই সলাব লাগিব। যিবিলাক ধ্যান ধাৰণাই আমাৰ মাজৰ সীমাবদ্ধতাক বাৰম্বাৰ উপলব্ধি কৰায়, সেই কথাবিলাক আমি যদি সলনি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এনেদৰে বছৰত এদিন জন্মদিন উদযাপন কৰি বাকী দিনকেইটাত এই অনুষ্ঠানটোলৈ অহা বছৰ বা আহিবলৈ পাওঁনে নাপাওঁ, আহিবলৈ বা দিয়ে নে নিদিয়ে ভাবটোতেই থাকিব লাগিব। কেতিয়াবা সীমাৰ পৰিধি আমি ভাঙিব জানিবও লাগিব। আৰু সকলোতকৈ ডাঙৰ কথা, আমি বহুত সময়ত ভাবোঁ যে তেওঁক এই কথাটো ক'লে তেওঁ বেয়া পাব, তেওঁ ভুল বুজিব, হুলস্থুল হ'ব, কিবা হ'ব। এবাৰ কৈ চাওকচোন, একো গণ্ডগোল নহ'বও পাৰে। আপোনালোকে তৰলা দালাল চিনেমাখন চাইছে নেকি বাৰু কোনোবাই? যদি চোৱা নাই তৰলা দালাল চিনেমাখন এবাৰ চাব,
কালি মই সুখী বুলি এখন চিনেমা চালোঁ শিল্পা চেত্ৰীৰ মোৰ বৰ ভাল লাগিলে চিনেমাখন চাই আচলতে আমি তেনেকুৱা এগৰাকী সুখী বহুত সময়ত কেতিয়াবা চাব আজিকালি OTT প্লেটফৰ্মবিলাকত এইবোৰ চিনেমা খুব সোনকালে উপলব্ধ হৈছে আমাৰ মাজত আমি যিগৰাকী শিশুক প্ৰতিপাল কৰি আছোঁ অলপ দেৰি আগতে মণিকুন্তলা বাইদেৱে যি শিশুৰ কথা ক'লে আমাৰ নিজৰ মাজতো দৌৰি থাকে নহয়নে এগৰাকী শিশু আমি সেই শিশুক হেৰুৱাব নিবিচাৰোঁ সেইকাৰণে আমি গিগল কৰোঁ সেইকাৰণে আমি হাঁহো খিলখিলাই হাঁহিবলৈ মন যায় সেই মুহূৰ্তত যদি আপোনাক কোনোবাই কয় এইটো বয়সত এনেকৈ হাঁহেনে আপুনি তেওঁকো ক'ব হাঁহি চাবাচোন খুব ফূৰ্তি লাগে আপোনাৰ উত্তৰটো এনেকুৱা হ'ব নালাগে যে তেওঁ মোক ভাল নাপায় নেকি তেওঁ মোক এনেকৈ ক'লে কাৰণ তেওঁৰ আপব্ৰিঙিং তেনেকুৱা হ'ল তেওঁ নিজৰ মাজৰ শিশুটোক উপলব্ধি কৰিব জনা নাই আপোনাৰ দায়িত্বটো হ'ব তেওঁৰ শিশুটোক উপলব্ধি কৰিবলৈ দিয়া একেটা পৰিস্থিতিত আমি কেনেকৈ প্ৰ'এক্টিভ হৈ থাকিব পাৰোঁ ৰিয়েক্টিভ নোহোৱাকৈ সেই কথাখিনি যদি আমি বুজিব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটো বহুত উপভোগ্য হ'ব কাৰণ চাওক জীৱনৰ আটাইতকৈ চাৰ্টেইন কথাটোৱে আছে আনচাৰ্টেইনিটি মই যে আপোনালোকৰ ওচৰত এনেকৈ কথা কৈ আছোঁ এই মুহূৰ্ততে মোৰ টাইম বমটো ফুটি যাব পাৰে মই কলাপছ হৈ যাব পাৰোঁ একো ডাঙৰ কথা নহয় ৰৈ যাব কি মই যদি আপোনালোকৰ মনৰ মাজত ইমান দিনে চিনি নোপোৱা চাকি গছ চিনাই দিব পাৰিছোঁ সেই কথাটো ৰৈ যাব আৰু বিশ্বাস কৰক আপোনালোক প্ৰত্যেকৰে মাজত সেই পোহৰ চাকি গছ আছে নিজকে পোহৰাব পৰা আপুনি যদি নিজে পোহৰ নহয় আপুনি আনক পোহৰাব নোৱাৰে আজি গৈ বিচাৰক বুকুত হাত দিয়ক আপোনাৰ উশাহৰ ধপধপনিত আপুনি এগছ চাকি লৈ আছে সেই চাকি গছে প্ৰথম নিজক পোহৰাওক আৰু তাৰ পাছত আপোনাৰ চৌপাশে থকা মানুহখিনি আপুনি পোহৰ হৈ যাব সদায় এটা কথা মনত ৰাখিব আপুনি আটাইতকৈ শক্তিশালীভাৱে আপোনাৰ কাষত থিয় দিব পাৰে বৰ বিধ্বস্ত সময় বৰ যন্ত্ৰণাকাতৰ সময়ত আমি মানুহ বিচাৰোঁ বুজি পাওঁ আমাৰ কাষত থিয় দিয়ক এনেকৈ ধৰক মই কান্দিবলৈ এখন বুকু লাগে মূৰটো থ'বলৈ এখন কান্ধ লাগে আমি বহুত ভাবোঁ নহয় সেই সময়খিনিত যদি কাকো বিচাৰি পোৱা নাই এখন হাতে নিজৰ আনখন হাতক ধৰি এটাই কওক যে মই নামৰ মানুহজনীয়ে মোক বহুত ভাল পোৱাৰে ইমানখিনি পোৱাইছোহি এনেকুৱা কোনো মানুহৰ জন্ম হোৱা নাই যি মোক ধ্বংস কৰিব পাৰে সেই মুহূৰ্তৰ পৰাই জীৱন সলনি হ'ব আৰু আপুনি 10জনী মানুহৰ সাহস হ'ব পাৰিব কেতিয়াবা যদি আপোনালোকৰ মনৰ কিবা কথা ক'বলৈ মন যায় ক'লোৱে নহয় চবকে ক'ব নোৱাৰি কেতিয়াবা যদি মন যায় মই একদম ষ্ট্ৰেঞ্জাৰ আপোনালোকৰ তেতিয়া আপোনালোকে কেতিয়াবা মোকো ক'ব পাৰে মৌচুমী বাহঁতৰ নাম্বাৰ আছে আৰু যদি নাম্বাৰটো লাগে মই নাম্বাৰটো কৈ থৈ যাওঁ মোৰ নাম্বাৰটো 98640 98640 61115 এই নাম্বাৰটো মোৰ একদম ৰাজহুৱা মই চবকে দিওঁ কাৰণ কি জানে মোৰ এষাৰ মাত শুনিলে মই যদি কওঁ যে মই আপোনাৰ কাষত আছোঁ তেতিয়া যদি আপুনি জীৱনলৈ ঘূৰি আহে মইতো ইমান কৃপণ হ'ব নোৱাৰোঁ নহয় জানো গতিকে মই সেই কথাষাৰ ক'বলৈকে সদায় আছোঁ ঢেৰ কথা ক'ব পাৰি ক'বলৈ থাকে কিন্তু কথাটো হৈছে কথা কৈ থকাৰ পিছত এনেকুৱা কেতিয়াবা লাগি যায় যে খুব এক্টিভ আৰু পেছিভ ৰোলত আছোঁ নেকি কাৰণ আপোনালোকৰ কথাও শুনিবলৈ মোৰ মন যায় মই অকল কৈ থাকিলে নহ'ব নহয় গতিকে আপোনালোকৰ পৰাও মই নিশ্চয় শুনিবলৈ বিচাৰিম এই মিটিঙত নিশ্চয় সেই ব্যৱস্থাও আছে কিন্তু এটা কবিতা আজি মিনু বাইদেৱে লিখি অনা কবিতা এটা মই অকণমান ওপৰৰ পৰা চালোঁ মণিকুন্তলা বাই মোক ক'লে যে এই কবিতাটো পাঠ কৰিবই লাগিব তেখেতে দিব বিচৰা নাই কিন্তু মোৰ কবিতাটোৰ যিকণ চকুত পৰিল মোৰ বৰ ভাল লাগিলে মই কবিতাটো পাঠ কৰিলে বেয়া পাব নেকি ঠিক আছে মই কবিতাটো পাঠ কৰোঁ